শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই ইয়ালৈ টাইম পাছ কৰিবলৈ অহা নাই গতিকে আগগুৰি নথকা কিছুমান কথা কৈ মোৰ লগতো টাইম পাছ নকৰিব বাহিৰৰ পৃথিৱীখনত লাগিলে যিয়েই হওক তই কিন্তু কাম কৰিবলৈ হেমাহি নকৰিবি তেনে কৰিলে তোৰে ক্ষতি হ'ব কোনে হত্যা কৰিছিল ৰমন বৰ্মনক কিয় মাৰিলে তেওঁক মই মাৰিলো তাক মই সঁচা এইটোৱেই যে ৰমন বৰ্মনক বাইদেৱে নহয় মই মাৰিছোঁ তেওঁক বাইদেৱে যি কাহিনী কৈছে প্ৰকৃততে ঘটনা সেইটোৱেই কিন্তু তাক মূৰত আঘাত কৰা মানুহজনী বাইদেউ নহয় মই কৰিছিলোঁ মোৰ প্ৰহাৰত সি মূৰ দি তাত পৰি গৈছিল আৰু ছেকেণ্ডতে তাৰ প্ৰাণবায়ু উৰি গৈছিল মনিজা কি কৈ আছ তই এইবোৰ আপুনি বহুত কৰিলে মোৰ বাবে এতিয়া মই কৰা অপৰাধ নিজে মোৰ পাতি ল'ব আৰু মই তাকে মানি ল'ম নাই এইটো হ'ব নোৱাৰে ছাৰ মোৰ কথা যদি বিশ্বাস হোৱা নাই তেনেহ'লে আপুনি বাইদেউক সোধক ৰমন বৰ্মনৰ বডিটো তেওঁ ক'ত কেনেকৈ পেলাইছে তেতিয়াহে আপুনি সকলো বুজি পাব ৰমন বৰ্মনৰ মৃত্যুৰ পিছত তেওঁৰ ডেড বডিটো আপুনি ক'ত পেলাইছিল হওক হওক কি হ'ল তাই বাৰে বাৰে ফোনটোকে ৰিচিভ নকৰে হস্পিটেলৰ পৰা গুচি গ'ল আৰু মোক এবাৰ ফোনো নকৰিলে কি হৈছে মই একো ধৰিবই পৰা নাই কেনেবাকৈ ঘৰলৈ পুলিচ অহা নাইতো এতিয়া কওক মই যিখিনি ঠাইৰ কথা আপোনাক ক'লো আপুনি সেইখিনি ঠাইতে ৰমনৰ বডিটো বিচাৰি পোৱা নাছিল জানো
পাইছোঁ। ৰমনৰ মোবাইলটো ময়ে অন কৰি এখন বাহিৰলৈ যোৱা ট্ৰাকত পেলাই দিছিলোঁ। আপোনালোকক মতিভ্ৰম কৰাৰ বাবে। ছাৰ, সঁচাই যদি এই অপৰাধ বাইদেৱে কৰিলেহেঁতেন তেনেহ'লে সকলোবোৰ কথা বাইদেৱে জানিলেহেঁতেন। কিন্তু এইবোৰৰ উত্তৰটো আপোনাক বাইদেৱে একোৱেই দিব নোৱাৰিলে। ইমানৰ পাছতো যদি আপুনি ভাবিছে এই কাম বাইদেৱে কৰিছে তেনেহ'লে আপুনি ফিংগাৰ প্ৰিণ্ট মেটচ কৰি চাওক, সকলো উত্তৰ পাই যাব। এখেতক এৰেষ্ট কৰক। আপুনি এইবোৰ কি কৰিব ওলাইছে? অনুভূতি আৰু একোৱে নকবা। পমক তুমি চাবা। তাক এতিয়া কিবা কোৱাৰ সাহস মোৰ নাই। বাইদেউ, মই কেতিয়াও এইখন ঘৰ ধ্বংস কৰিব বিচৰা নাছিলো। আপোনাৰ মতে মই অমংগলীয়া। এতিয়াৰ পৰা এই অমংগলীয়া মানুহজনী আপোনাৰ পৰা বহুত দূৰত গুচি যাব। পাৰে যদি পমক চাব। তাক মৰম কৰিব নালাগে, পাৰে যদি তাক গালি নাপাৰিব। লৈ আহক। জানি বুজি নিজৰ ভৰিত কুঠাৰ সোমাব কিয় লৈছ? ঐ, তই কি ক'ব বিচাৰিছ? মই এইটোৱে ক'ব বিচাৰিছোঁ যে তই এই পৰিয়ালটোৰ পৰা আঁতৰত থাক। বহুত ডেঞ্জাৰ পৰিয়াল। এইবোৰ মিডিয়া, পুলিচ, এইবোৰ তই তালে যোৱা মানে তোকো প্ৰশ্ন কৰিব। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা,
ইমান দিনে ৰহস্যৰ আৱৰ্তত থকা ব্যৱসায়ী ৰমন বৰ্মনৰ হত্যাকাৰী অৱশেষত আৰক্ষীৰ কবলত আজি কেইমাহমানৰ আগতে আৰক্ষীৰ হাতত আটক হৈছিল বিভূতি ফুকন সেই বিভূতি ফুকনৰ দ্বিতীয় পত্নী মনিষা ফুকনে নিজ হাতেৰে নিজৰ ঘৰতে সংঘটিত কৰিছিল এই হত্যাকাণ্ড অৱশেষত তেওঁ নিজ মুখেৰে সকলোখিনি কথা স্বীকাৰ কৰিলে কিন্তু হত্যাৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়া আৰক্ষীয়ে আমাক অৱগত কৰা নাই মই কেমেৰামেন পাপু সেই কোঠাটো আৰু সেই পৰিয়ালটোৰ সদস্যসকলে দেখুৱাবলৈ কম যি পৰোক্ষভাৱে এই ঘটনাৰ লগত মই এনেকৈ থাকিলে নহয় মই অনুভূতিৰ ওচৰলৈ যাবই লাগিব ঐ বেদ মাতলামি নকৰিবি জানি বুজি নিজৰ ভৰিত কুঠাৰ সোমাব কিয় লৈছ ঐ তই কি ক'ব বিচাৰিছ মই এইটোৱে ক'ব বিচাৰিছোঁ যে তই এই পৰিয়ালটোৰ পৰা আঁতৰত থাক বহুত ডেঞ্জাৰ পৰিয়াল এইবোৰ মিডিয়া পুলিচ এইবোৰ তই তালে যোৱা মানে তোকো প্ৰশ্ন কৰিব আৰু কি ঠিক তোকো যদি উল্টাই ফচাই দিয়ে ফচালে ফচাও পম ব'লা এতিয়া ভিতৰলৈ ব'লা মা নহালৈকে মই ভিতৰলৈ নাযাওঁ মা যেতিয়া আহিব মই তেতিয়াহে যাম সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তই এই পৰিয়ালটোৰ পৰা আঁতৰত থাক বহুত ডেঞ্জাৰ পৰিয়াল এইবোৰ মিডিয়া পুলিচ এইবোৰ তই তালে যোৱা মানে তোকো প্ৰশ্ন কৰিব আৰু কি ঠিক তোকো যদি উল্টাই ফচাই দিয়ে ফচালে ফচাও তাৰমানে তোৰ মতে মই সেইবোৰৰ ভয়ত নিজকে অনুভূতিৰ পৰা আঁতৰাই ৰাখিব লাগে হা চা এইখিনি সময়ত মই তাইৰ লগত থিয় দিব লাগে মোৰ প্ৰেম মোৰ ভাল পোৱা ইমানো স্বাৰ্থপৰ নহয় যে কিবা এটা হোৱাৰ ভয়ত মই তাইৰ লগ এৰি দিম যদি মোৰ লগত থাকিবলৈ তোৰ ভয় লাগিছে তেনেহ'লে তই আঁতৰি যা কিন্তু মোক অনুভূতিৰ পৰা আঁতৰি আহিবলৈ তই নকবি বেদ শুনচোন বেদ পম ব'লা এতিয়া ভিতৰলৈ ব'লা মা নহালৈকে মই ভিতৰলৈ নাযাওঁ মা যেতিয়া আহিব মই তেতিয়াহে যাম পম মা আজি নাহে নহয় মাৰ পুলিচৰ লগত কিবা কাম আছে কি কাম আছে মাৰ
মানুহে বেয়া কাম কৰিলেহে পুলিচে ধৰি লৈ যায় মোৰ মা একো বেয়া কাম কৰা নাই তেনেহ'লে পুলিচে মাক কিয় লৈ গ'ল মই কৈছো নহয় পুলিচে মাক ধৰি লৈ যোৱা নাই মা নিজেহে গৈছে ময়ো যাম মাৰ ওচৰত কোনোবা তুমি মোক মাৰ ওচৰলৈ লৈ যোৱা মই মাৰ ওচৰলৈ যাওঁ পম চোৱা মই তোমাক মাৰ ওচৰলৈ লৈ যাম কিন্তু এতিয়া নহয় এতিয়া ভিতৰলৈ বোলা তুমি সঁচাই মোক লৈ যাবানে প্ৰমিছ প্ৰমিছ মই লৈ যাম কিন্তু এতিয়া ভিতৰলৈ বোলা নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ